যোগেশ এজন বংশগত কুমাৰ আছিল। তেওঁৰ দেউতাকেও মাটিৰ বস্তুৱে বনাইছিল আৰু সিও। আৰু এতিয়া তাৰ ল'ৰা যোগেশেও মাটিৰ বস্তু বনোৱাই কাম কৰিছিল। চোৱা দেউতা, মই বনোৱা কলহটো বেলেগ আকাৰৰ। সুন্দৰ, কিন্তু বাবা ইয়াৰ ডিঙিটো ইমান পাতল যে ইয়াৰ পৰা মানুহে পানী উলিয়াবৰ কাৰণে এই কলহটো বেকা কৰিব লাগিব। সেইটোতো হয়। এনেকুৱা কলহবিলাক বেছি গ্ৰাহকে পচন্দ নকৰে, কিন্তু তুমি এতিয়া বনায়ে দিলা, ঠিকে আছে। দেউতা, অকল সেইবোৰ কলহে বিক্ৰী হয় নেকি যিবোৰ সাধাৰণ হয়? সৰহখিনিতো তেনেকুৱাই বিক্ৰী হয়, সেইকাৰণে আমি সদায় তেনেকুৱা কলহে বনাওঁ। কিন্তু মোৰ মনত আছে, যেতিয়া মই শেষৰবাৰ এনেকুৱা ধৰণৰ কলহ বনাইছিলোঁ, সেই কলহটো বহুত দামত বিক্ৰী হৈছিল। ঠিকে আছে, এইটো কলহৰো আমি উচিত দাম পাম। চাই ল'বা দেউতা। তেতিয়াই ৰুক্মিণীয়ে তেওঁলোকৰ বাবে চাহ লৈ আহিছিল। যোগেশ বাবা, মোৰ এনেকুৱা লাগিছে যে তুমি চহৰলৈ গৈ কিবা বেলেগ কাম কৰিব লাগে। এই কামত আছেনো কি? তোমাৰ দেউতাই জীৱনটো এয়াকে কৰি থাকিল। চোৱাচোন মোৰ অৱস্থা, গোটেই জীৱন দৰিদ্ৰতাতে কটাব লগা হৈছে। নহয় মা, মই চহৰলৈ যাব নিবিচাৰোঁ। আৰু মোৰ মাটিৰ পৰা বস্তু বনাই বৰ ভাল লাগে। মই ক'লৈকো নাযাওঁ। চোৱা বাবা, মোৰ কামেই হৈছে তোমাক বুজোৱা। তুমি মোৰ কথা শুনা বা নুশুনা সেয়া তোমাৰ ইচ্ছা। আৰে এইবিলাক বাদ দিয়া ৰুক্মিণী, তুমি কৈছিলা তুমি যোগেশৰ বিয়া বাৰুৰ কথা আলোচনা কৰিম বুলি। তোমাৰ ভাইৰ লগত সেইটো কি হ'ল? ভাইটিটো সন্মত আছে আমাক ছোৱালী দিবৰ কাৰণে। তেনেহ'লে দেৰি কিয় কৰিব লাগে? কথা বতৰাবোৰ পাতা। এনেও মই ভাবিছোঁ যে অতি সোনকালে যোগেশৰ বিয়াখন হৈ গ'লে ভাল হয়। ঠিক আছে, তেনেহ'লে এই দেওবাৰে বিয়াৰ প্ৰস্তাৱ এটা ৰাখোঁ। বাহ, ভাল কথা। নিজৰ বিয়াৰ কথা শুনি যোগেশ বহুত আনন্দিত হৈছিল। ৰবিবাৰে যোগেশৰ ঘৰটো ফুলেৰে বহুত ধুনীয়াকৈ সজাই থোৱা হৈছিল আৰু ঘৰত বহুত আলহীও আছিল। আৰু সেইদিনাই যোগেশে আভাক আঙুঠি পিন্ধালে আৰু সেইদিনাই তেওঁলোকৰ আঙুঠি পিন্ধোৱা পৰ্ব হৈ গ'ল। সকলো লোক বহুত সুখী আছিল। তেতিয়াৰ পৰাই ৰুক্মিণীয়ে যোগেশক চহৰলৈ গৈ তাত কাম কৰিবলৈ যাবলৈ কৈ আছিল। চোৱা বাবা, এতিয়া তোমাৰ বিয়া হ'বলৈ গৈ আছে। তোমাৰ ওপৰত এতিয়া দায়িত্ব বেছি হ'ব। তোমাৰ উপাৰ্জনো বাঢ়িব লাগিব। যদি এনেকৈ মাটিৰ পাত্ৰ বনাই থাকা, তেনেহ'লে দুখীয়াই হৈ থাকিবা। মোৰ কথা শুনা, চহৰলৈ গৈ কিবা এটা ভাল কাম বিচৰা। নহয় মা, মই ক'লোৱেচোন মই চহৰলৈ যাব নিবিচাৰোঁ। মই ইয়াতেই সুখী। ৰুক্মিণীয়ে যোগেশক কথা কৈও ভাগৰি পৰিছিল। যোগেশে নিজৰ কাম লৈয়ে সুখী আছিল। কিছু মাহৰ পিছত যোগেশ আৰু আভাৰ বিয়া হৈ গ'ল আৰু ৰুক্মিণী তাৰেই অপেক্ষাত আছিল। আভা ঘৰলৈ অহাৰ পাছতেই, মাজনী, মই তোমাৰ ওপৰত এটা ডাঙৰ দায়িত্ব দিব বিচাৰিছোঁ। মোৰ ল'ৰাই মোৰ কথা শুনিব নিবিচাৰে। তাৰ এটা সুন্দৰ ভৱিষ্যতৰ কাৰণে মই বিচাৰিছোঁ যে সি চহৰলৈ গৈ ভাল কাম এটা কৰক, কিন্তু সি ইয়াৰ পৰা যাবই নিবিচাৰে। এতিয়া তুমিয়ে তাক মান্তি কৰাব পাৰিবা। মই চেষ্টা কৰিম মা। তাৰ পিছত এদিন যোগেশে অকলে মাটিৰ বস্তু বনাই আছিল। আভা তাৰ ওচৰলৈ আহিল। আহা, এয়া চোৱা, ইমান ধুনীয়া মাটি কলহ। বহুত ধুনীয়া হয়। কি কথা আছে? তুমি কিবা ক'ব বিচাৰিছা নেকি? মই ভাবিছোঁ যে আৰুনো কিমান দিন এনেকৈ মটকা বনাই থাকিব? কিয়নো আমি চহৰত গৈ কিবা এটা কাম বিচাৰি লওঁ। নহয় আভা, মই জানো যে এইবিলাক কথা তোমাক মোৰ মায়ে কৈছে, কিন্তু মোৰ কথা ভালদৰে বুজি লোৱা। মোৰ মাটিৰ বাচন বনোৱাতহে বেছি চখ আছে আৰু মই জীৱনভৰ এইটো কামকে কৰিব বিচাৰোঁ। মন মাৰি যদি মই চহৰলৈ গুচিও যাওঁ, তথাপিতো মই সুখী হৈ নাথাকিম। যোগেশৰ কথা শুনি আভা স্তব্ধ হৈ গ'ল। তাইৰ ক'বলগীয়া কোনো কথাই নাছিল। আবেলি ৰুক্মিণীয়ে আভাক সুধিলে, কি যোগেশ চহৰলৈ যাবলৈ মান্তি হ'ল নেকি? নাই হোৱা, আৰু ময়ো ভাবোঁ যে তেওঁ ইয়াতে থাকিব লাগে। আৰে তুমি এইবোৰ কি কৈ আছা? মা, তেওঁ মাটিৰ বাচন বৰ্তন বনাই খুব ভাল পায়। তেওঁ নিজৰ মনটো মাৰি চহৰলৈ যাব বিচৰা নাই, আৰু এইটোৱে সঁচা হয়। দুটা মাহ যেতিয়া দৰিদ্ৰতাত কটাবা, তেতিয়া বুজিবা যে মই কিয় চহৰলৈ যোৱাত লাগি আছোঁ। মা, আপুনি বিচাৰিছে আপোনাৰ ল'ৰাই বেছি উপাৰ্জন কৰক। সেইটোতো নিশ্চয় হ'ব।
আৰু সেইদিনাৰ পৰাই আভাই যোগেশক কামৰ প্ৰশংসা কৰিবলৈ লাগিলে। এই মটকাটো কিমান ধুনীয়া হয়। ঠিকে আছে, কিন্তু দেউতাই কয় যে এনেকুৱা দীঘলডিঙীয়া কলহ বৰ বেছি বিক্ৰী নহয়। বিক্ৰী হয়, মই এয়া বজাৰত দেখিছিলোঁ। চাগে 300 টকামান হ'ব। ইমান দামী? আপুনিও এনেকুৱা মটকা বজাৰত কিয় নিবিকে? মই চেষ্টা কৰি চাব পাৰোঁ। আভাই যোগেশক উৎসাহিত কৰি দিছিলে। যোগেশে বেলেগ বেলেগ আকাৰৰ কলহ বনাইছিল আৰু তাত বিভিন্ন ৰঙৰ ৰং দিছিল। বা, এইবিলাক বজাৰত নিশ্চয় বিক্ৰী হ'ব। বিশ্বাসটো এইটোৱে আছে। আৰু সেইদিনা যোগেশে সকলো কলহ লৈ মেলালৈ গৈছিল। তাৰ বিভিন্ন আকাৰৰ কলহবোৰ মেলাত বহুত আকৰ্ষণীয় আছিল। দাদা, মোক সেই দীঘল ডিঙি থকা কলহটো লাগে। মোক সেই ৰং বিৰংটো। একেটা দিনতে যোগেশৰ সকলো কলহ বিক্ৰী হৈ গ'ল আৰু তাৰ উপাৰ্জনো বহুত ভাল হ'ল। যোগেশ ঘৰলৈ আহিল আৰু তাৰ সকলো পইচা দেউতাকক দি দিলে। এয়া চোৱা দেউতা, আজিৰ দিনটোৰ উপাৰ্জন। আৰে এয়াতো বহুত বেছি হয়। মেলাত কলহ বেচাৰ বুদ্ধিটো আপোনাৰ বোৱাৰীয়ে দিছিলে। বহুদিন জীয়াই থকা বোৱাৰী, আৰু সদায় তুমি তোমাৰ স্বামীৰ লগত থাকিবা। তাতে কিছুমান তিৰোতা আছে যিসকলে স্বামীক চহৰলৈ পঠিয়াবলৈ বিচাৰে। কাষতে থকা ৰুক্মিণীয়ে সকলো শুনি আছিল। আভা আৰু যোগেশ বহুত সুখী আছিল। সেইদিনা ৰাতি যোগেশৰ মনলৈ এটা নতুন বুদ্ধি আহিল। আভা, মানুহে বাৰু মাটিয়ে বনোৱা ফ্ৰিজ কিনিবনে? মাটিৰ ফ্ৰিজ? মানে মাটিৰে বনোৱা এনেকুৱা এটা আলমাৰি য'ত শাক পাচলি আৰু ফল মূলবোৰ সতেজ হৈ থাকে আৰু যিটো বিনা বিজুলীত চলে। আপুনি এনেকুৱা কিবা এটা বনাব পাৰিব? অঁ, তেনেহ'লে দেৰি কিহৰ বাবে? এইটো আইডিয়া একদম ছুপাৰ হিট হ'ব। মই কাইলৈ মাটিৰ ফ্ৰিজ বনাম। পিছদিনা ৰাতিপুৱা যোগেশে মাটিৰ ফ্ৰিজ বনোৱাৰ কাম আৰম্ভ কৰিলে। আৰে এইটো কি বনাই থৈছা? দেউতা, এইটো মাটিৰ ফ্ৰিজ হয়। ইয়াত শাক পাচলি ফল মূল চব সতেজ হৈ থাকিব আৰু সেইটো বিনা বিজুলীত। বাহ, শুনিছিলোঁ আগৰ দিনৰ মানুহে মাটিৰ তলত পুতি শাক পাচলি সতেজ কৰি ৰাখিছিল। ভাবিবই পৰা নাছিলোঁ মাটিৰ পৰা এনেকুৱা কিবা বস্তু বনাব পাৰি বুলি। অঁ, মই বহুত আগতেই ভাবিছিলোঁ, কিন্তু কালিৰ উপাৰ্জনটো দেখি এনেকুৱা লাগিছে যে এই মাটিৰ ফ্ৰিজটোও মানুহে ক্ৰয় কৰিব। নিশ্চয়, আজিৰ পৰা ময়ো তোমাক সহায় কৰিম। তাৰ পিছত দেউতাক আৰু পুতেকে মিলি মাটিৰ বহুত ফ্ৰিজ বনালে। পিছদিনা ৰাতিপুৱা দুয়োজনে মাটিৰ ফ্ৰিজসমূহ মেলালৈ লৈ গ'ল। আৰে দাদা, এইবোৰ কি আলমাৰীৰ নিচিনা? সেইটো মাটিৰ ফ্ৰিজ হয়। ইয়াত আপোনাৰ শাক পাচলি আৰু ফল মূলবোৰ সতেজ হৈ থাকিব বহুত সময়লৈকে, তাকো বিনা বিজুলীত। সঁচাইনে? হয় হয়, একদম। সেই মহিলাগৰাকীয়ে এটা মাটিৰ ফ্ৰিজ কিনি ল'লে। এজন পত্ৰকাৰে সেই মাটিৰ ফ্ৰিজৰ ফটো তুলিলে আৰু চাওঁতে চাওঁতে তেনেকৈয়ে বহু গ্ৰাহকে মাটিৰ ফ্ৰিজ কিনিলে আৰু সকলো ফ্ৰিজ বিক্ৰী হৈ গ'ল। আজি যোগেশে প্ৰথমবাৰৰ বাবে ইমানখিনি উপাৰ্জন একেলগে দেখিলে। তেওঁলোক আনন্দ মনেৰে ঘৰলৈ গ'ল। চোৱা ভাগ্যৱতী, আজি তোমাৰ ল'ৰাৰ কিমান পইচা উপাৰ্জন হৈছে। বাপৰে, ইয়াতো একোৱেই নহয়, এতিয়াতো পইচাৰ বৰষুণ আহিব। ই বনোৱা মাটিৰ ফ্ৰিজৰ আইডিয়াই কামাল কৰি দিছে। মানুহে আমাক এয়া আগধন দিছে মাটিৰ ফ্ৰিজ বনাবৰ কাৰণে। বা, যোগেশ, মোক ক্ষমা কৰি দিয়া বাবা। মোৰে ভুল আছিল। মই ভাবিছিলোঁ যে তুমি এই কামটোত কোনোদিন সুখী হ'ব নোৱাৰিবা। সেই গতিকে সদায় তোমাক মই চহৰলৈ যাবলৈ বাধ্য কৰাই আছিলোঁ। পিছত ৰুক্মিণীয়ে আভাৰ ওচৰলৈ গ'ল। মাজনী, এইবোৰ যি হৈ আছে সকলো তোমাৰ কাৰণে হৈছে। তোমাৰ পৰামৰ্শৰ বাবেই আজি যোগেশে সফল হ'বলৈ সক্ষম হৈছে। যদি মই তোমাৰ নিচিনাকৈ এওঁক সহায় কৰিলোঁ হয়, তেনেহ'লে আমাৰ অৱস্থা আজি সলনি হ'ল হয়। মা, আপুনি এনেকুৱা কথা নক'ব। এতিয়া সকলো ঠিক হৈ গ'ল। এতিয়াতো আমাৰ সুখৰ দিন আহিছে আৰু আপুনি পুৰণা কথাবোৰ মনত পেলাই আছে। যাবলৈ দিয়ক, এতিয়াৰ পৰা সকলো ঠিক হ'ব। সঁচা নহয়, সকলো ভাল হ'ব, বহুত ভাল। মাটিৰ ফ্ৰিজ কিনিবৰ বাবে যোগেশৰ ঘৰৰ বাহিৰত মানুহৰ লাইন লাগিল। তেওঁৰ উপাৰ্জন বহু গুণে বাঢ়ি গ'ল। যোগেশে নিজৰ ঘৰটো মেৰামতিও কৰি ল'লে।
এতিয়া পৰিয়ালৰ মাজত সকলো সা-সুবিধা আছিল আৰু এই সকলোবোৰ মাটিৰ ফ্ৰিজ বনোৱাৰ বাবেই সম্ভৱ হ'ল।